প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদত স্বাস্থ্যকৰ্মী। ঠিকাভিত্তিক NHM কৰ্মচাৰী কৰ্মবিৰতি কাৰ্যসূচী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওপৰশালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো কৰ্মবিৰতি কাৰ্যসূচী। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত প্ৰায় 24,000 কৰ্মচাৰী তথা বিষয়া কৰ্মচাৰী ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত বিভিন্ন ধৰণৰ পদত নিয়োজিত হৈ 2006 চনৰ প্ৰায় 2 দশক ধৰি স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। ইয়াৰে প্ৰায় 20,000 কৰ্মচাৰীৰ ভিন্ন চিকিৎসা পদ্ধতিৰ চিকিৎসক বিষয়া, দন্ত চিকিৎসক বিষয়া, CHO, ফাৰ্মাচিষ্ট, GLM, ষ্টাফ নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফিজিঅথেৰাপিষ্ট, ৰেডিঅ'গ্ৰাফাৰ, ANM, মাইক্ৰ'বায়'লজিষ্ট, অডিঅ'মেট্ৰিক এছিষ্টেণ্ট, স্পীচ থেৰাপিষ্ট, ক্লিনিকেল ইনষ্ট্ৰাক্টৰ, এপিডিয়ামলজিষ্ট, RNTCP, NTEPৰ কৰ্মচাৰী, মেলেৰিয়া টেকনিকেল ছুপাৰভাইজাৰ, আল্ট্ৰামিক এছিষ্টেণ্ট, অপট'মেট্ৰিষ্ট আদি বিভিন্ন ধৰণৰ পদবীত নিয়োজিত হৈ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা চিকিৎসালয়ত লগতে আদৰ্শ চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰাজ্যিক ডিছপেঞ্চাৰী, উপস্বাস্থ্য কেন্দ্ৰ আদিত 2006 চনৰ পৰা ক্ৰমান্বয়ে নিযুক্তি লাভ কৰি অতিকৈ ন্যূনতম দৰমহাত স্বাস্থ্যসেৱা আগবঢ়াই আহিছে। কৰ্মবিৰতিৰ অনুষ্ঠান ৰখা গৈছে। এইকাৰণে আমি আজি NHMৰ অধীনত 2006ৰ পৰাই আমি কৰ্মৰত কৰি আছো অস্থায়ীভাৱে, আৰু আগতেও বহুবাৰ চৰকাৰৰ ওচৰত এনেকে অনুমোদন জনোৱা গৈছিলে। তেওঁলোকে আমাৰ কাৰণে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই, আৰু সেয়ে আজি আপোনালোকৰ জৰিয়তে আকৌ আমি চৰকাৰক জনাব বিচাৰো যে আমি 2006 চনৰ পৰাই NHMৰ অধীনত অহৰহভাৱে লাগিয়ে আছো, আৰু বৰ্তমানেও লাগিয়ে আছো, আগলৈও লাগি থাকিম। আমাৰ তাত কোনো হেৰি নাই। কিন্তু অন্যান্য চৰকাৰী চাকৰিয়ালে বহু ধৰণৰ সুবিধা পায়, যেনে পেঞ্চন পায়, লাইফ চিকিউৰ বহুত কিবা কিবি পায়। আমি সেইবোৰৰ পৰা বঞ্চিত। আনকি যদি আজি আমি যাওঁতে ৰাস্তাত কিবা এটা অঘটনো ঘটে, তাৰ কাৰণেও আমাৰ একো চিকিউৰ নাই। আৰু একেখন টেবুলতে বহি আমি ৰেগুলাৰ ANM এজনে আৰু আমি কণ্টেক্সুৱেল ANM NHMৰ কাম কৰোঁ, কিন্তু চেলাৰীৰ ক্ষেত্ৰত বিভাজন আহে কেনেকুৱা, তেওঁলোকে 60-70-80 এনেকৈ টকা পায়। তেওঁলোকৰ তুলনাত আমি 4 ভাগৰ এভাগ একেবাৰে নগণ্য অকণমান চেলাৰী পাওঁ। সেইখিনিৰে না আমি ভালদৰে খাব জোৰে। আৰু আগতে যেতিয়া আমি 2006ত সোমাইছিলোঁ তেতিয়া আমাৰ এজন আছিলোঁ, কিবাকে আমাৰ জুৰিছিলে। এতিয়া আমি সাংসাৰিক। আৰু যেতিয়া তেওঁলোকে আমাক লৈছিলে, ইয়াতে নিযুক্তি দিছিলে, আমাৰ যোগ্যতাৰ ভিত্তিতে দিছিলে, আমিতো এনে সোমোৱা নাছিলোঁ। কিন্তু আমাতকৈ জুনিয়ৰ ছোৱালী কিছুমানক আমাৰ অস্থায়ী পদত আমি থাকিব লগা হৈছে, তেওঁলোকক স্থায়ী পদত মানে নিযুক্তি দিছে। বহুত দুখ লাগে। লাগিলেও কামত আমি গাফিলতি কেতিয়াও কৰা নাই, কৰিয়ে আছোঁ আৰু কৰি থাকিম। কিন্তু বহুত বেয়া লাগে, নিজকে হীনমান্যতাত ভোগোঁ। যি আমি সমাজে আমাক সন্মান দিয়ে ঠিকে, কিন্তু নিজে নিজৰ কাৰণে মানে হীনমান্যতাত ভুগি থাকিব লগা হয়। কৰ্মৰ পৰা গৈ ঘৰত ভাবি থাকিব লগা হয়, একেখিনি কামে কৰোঁ, তেওঁলোকৰ ইমান এটা চেলাৰী আৰু আমি ইমানখিনি কৰোঁ, আমাৰ একেবাৰে নগণ্য। সেয়ে চৰকাৰৰ ওচৰত মানে জনাব বিচাৰোঁ যাতে আমাৰ কাৰণে কামৰ অধিকাৰখিনি আমাক দিয়ে। সেইটো কাৰণত আমি ইয়াতে মিলিত হৈছোঁ। দিয়া গৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰে 2016তে এখন হেৰি ওলাইছিলেও, উচ্চতম ন্যায়ালয়ৰ যোগেদি 7ম দৰমহা আয়োগৰ তেনেকুৱা চিষ্টেমত আমাক দৰমহাটো দিম বুলি কৈছিলে। অস্থায়ীত কৰি থাকিলেও আপোনালোকে মানে 7ম আয়োগৰ দৰমহাটো পাব। তেতিয়া ভাবিলোঁ আমি অকণমান আৰু একো মানে হেৰি নকৰিব, ধৰ্ণা বা কিবা এনেকুৱা কাৰ্যসূচীত কেতিয়াও ওলাই নাহিব। আছে তেনেকুৱা ভিডিঅ' ৰেকৰ্ডো আছে। সেইবোৰ কোৱাৰ কাৰণে আমি ভাবিলোঁ দিব আৰু কৈছে যেতিয়া মাননীয় মহোদয় ছাৰে, সেয়ে আমি ধৈৰ্য সহকাৰে আজি ইমান দিনে ধৈৰ্যই ধৰিলোঁ। এতিয়া ধৈৰ্যৰো এটা সীমা থাকে। এতিয়া অধৈৰ্য হৈ আমি এইখিনি কৰিবৰ আজি বাধ্য হৈছোঁ। NHM টেকনিকেল কৰ্মচাৰী তথা বিষয়া কৰ্মচাৰীসকলে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদত কৰ্মৰত অন্যান্য টেকনিকেল কৰ্মচাৰীসকলৰ সমানে কাম কৰি আহিছে যদিও স্থায়ী কৰ্মচাৰীৰ তুলনাত NHM স্বাস্থ্য কৰ্মচাৰীসকলে অতি সামান্য দৰমহা লাভ কৰে।
ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ মেৰুদণ্ডস্বৰূপ এই সকল কৰ্মচাৰী দীৰ্ঘদিন ধৰি ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই থকাৰ পিছতো চৰকাৰী স্থায়ী নোহোৱাৰ বাবে অধিকাংশ কৰ্মচাৰীয়ে নিয়মীয়া চাকৰিৰ বয়সৰ উৰ্ধসীমা উকলি যোৱাৰ বাবেই এই সকল কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে। NHM কৰ্মচাৰীসকলে নিয়মীয়া কৰ্মচাৰীৰ সমানে কাম কৰে যদিও দৰমহাৰ ক্ষেত্ৰত থকা বৈষম্যৰ বাবে মাহৰ শেষত পোৱা অতি ন্যূনতম দৰমহাই পৰিয়াল পোহপাল দিয়া যথেষ্ট কষ্ট কৰিবলগীয়া হয়। ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি আৰু আনফালে একে যোগ্যতা থকাৰ পিছতো নিয়মীয়া কৰ্মচাৰীৰ দৰে কোনো ধৰণৰ সা সুবিধা নথকাৰ বাবেই LHM কৰ্মচাৰীসকলে গভীৰ মানসিক বিষণ্ণতাত ভুগিব লগা হৈছে। বিগত কালছোৱাতেই বিভাগীয় সঞ্চালক, বিভাগীয় আয়ুক্তৰ লগতে স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী NHM কৰ্মচাৰীসকলে চাকৰি স্থায়ী কৰাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি ক্ষোভ উচ্চাৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আজি বহুকেইটা দাবী উল্লেখিত প্লে কাৰ্ড লৈ এনেধৰণৰ প্ৰতিবাদী নাইবা কৰ্মবিৰতি অনুষ্ঠান ৰাখিবলৈ বাধ্য হৈছে। পৰৱৰ্তী সময়ত এই প্ৰতিবাদ জংগী আন্দোলনলৈ পৰিৱৰ্তিত হ'ব বুলিও কৰ্মচাৰীসকলে মন্তব্য কৰে। আচলতে NRHMৰ কৰ্মচাৰীসকলে আজি 2000 চনৰ পৰা এই পদবীত নিযুক্তি হৈ আছে। ইয়াত বিভিন্ন পদত আছে NRHMৰ পদবীসকল, যেনে আমাৰ ANM, GNM, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান, তেওঁলোকে স্বাস্থ্য CHO, তেওঁলোকে স্বাস্থ্য সেৱাত সমানে তেওঁলোকৰ ভূমিকা পালন কৰি আহি আছে। কিন্তু আমি দুখৰ বিষয় যে আমাৰ স্বাস্থ্যকৰ্মীসকলে ভবা ধৰণে আমি একেবাৰে সা সুবিধা পোৱা নাই। যে একেখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা পাছ কৰি আহিছোঁ, মই নিজে লেবৰেটৰী টেকনিচিয়ান, মোৰ লগৰজন লেবৰেটৰী টেকনিচিয়ান, একেখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা পাছ কৰি আহিছোঁ, একেখন চিকিৎসালয়তো এতিয়া কাম কৰোঁ। তেওঁ পায় 60,000 টকা আৰু মই পাওঁ 25,000 টকা, কিন্তু একেখিনি কাম কৰোঁ। এই ক্ষেত্ৰতো গোটেইখিনিৰ ক্ষেত্ৰতে একেই হৈছে। আমি অতিকৈ দুখিত হৈছোঁ, আমি অপমানবোধ কৰিছোঁ আৰু আমি চলিবৰ কাৰণে অসুবিধা হৈছে। গতিকে আমি এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত কিছুমান দাবী আছে। আমি সেই দাবীসমূহ আজি এই কৰ্মস্থলীৰ পৰা দিব বিচাৰিছোঁ। বিশেষকৈ স্বাস্থ্য বিভাগৰ এই আমোলা বিষয়াসকলক এই বাৰ্তা দিব বিচাৰিছোঁ। অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিব বিচাৰিছোঁ যে আমাৰ চাকৰি নিয়মীয়া নোহোৱা পৰ্যন্ত, যেতিয়ালৈকে নিয়মীয়া নকৰে, সেই নিয়মীয়া নোহোৱা পৰ্যন্ত আমাক সম কামৰ বাবে সম দৰমহা লাগে। আৰু 2016 চনতে তেওঁ এটা আমাক কথা দিছিলে যে সপ্তম দৰমহা আয়োগৰ মতে আমাক দৰমহা দিব। যদিও ৰেগুলাৰ নকৰে, সেই দৰমহাটো আমাক কাৰ্যকৰী কৰিব লাগে। যদিও নিয়মীয়াকৈ নহয়, নিয়মীয়া নহ'লে সেই কাৰ্যসূচী আমাৰ কাৰণে ল'ব লাগে। 2 নম্বৰতে আমাৰ যিখিনি NRHMত কৰ্মৰত কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলক চাকৰি নিয়মীয়া বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পদবী সৃষ্টি কৰি তাক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। স্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে, স্থায়ী পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু অন্যান্য কৰ্মচাৰীসকলে যিটো সুবিধা পায়, চৰকাৰী কৰ্মচাৰীসকলে যিটো সুবিধা পায়, সেই সুবিধাসমূহ NRHM কৰ্মচাৰীসকলকো দিব লাগে। বিশেষকৈ পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। 8 পে আহি আছে, 8 পেৰ কমিশ্যন মতে আমাক দৰমহা দিব লাগে। যিহেতু আমি অত্যন্ত দুৰ্ভগীয়া হয় যে আমাৰ পৰিয়াল বাঢ়িছে। আমি আজি প্ৰায় 18-20 বছৰ হ'লে এই কাম কৰি আছোঁ। আমি 20-25 হাজাৰ টকাৰে আমাৰ পৰিয়ালটো কেতিয়াও নচলে। আমাৰ পৰিয়ালে আমাক প্ৰশ্ন কৰে, কি চাকৰি কৰিলে? আমাৰ ল'ৰা ছোৱালীয়ে আমাক প্ৰশ্ন কৰে যে আমি কি চাকৰি কৰিছে আপোনালোকে, আব্বা আম্মা আপোনালোকে কি চাকৰি কৰিছে? আমি একো সুবিধাই নাপাওঁ। এনেকৈ কয় আমি অত্যন্ত লাজ পাওঁ আৰু তলৰ ফালে মুখ কৰিবলগীয়া হয়। নিউজ ডেস্ক ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল।